ইফালে 5 আগষ্টৰ পৰা অসমত নচলিব 108 মৃত্যুঞ্জয় সেৱাৰ বাহন দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই সংবাদ মেলৰ আয়োজন কৰিলে কেইবাটাও দাবীৰে সংবাদ মেল কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰিলে 16 জুলাইৰ পৰা অনিৰ্দিষ্টকালীন কোলা দিৱসৰ ভাবুকি 25 জুলাইৰ পৰা অনশন কাৰ্যসূচী ঘোষণা কোম্পানীৰ বিৰুদ্ধে দাবী পূৰণ নকৰিলে 5 আগষ্টৰ পৰা অসমত নচলিব 108 মৃত্যুঞ্জয় সেৱা এওঁলোকৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ মানে মৈমতালি আৰু 10 গুণে বৃদ্ধিহে পালে আজিৰ পৰিস্থিতিত আমাৰ কৰ্মচাৰী সকলোখিনি আতংকগ্ৰস্ত 4 বছৰ 5 বছৰ পুৰণি দুখ কিছুমান খুচৰি অকল প্ৰতিশোধ পৰায়ণতাৰ স্বাৰ্থত এক পাশবিক আনন্দৰ মানে এটা পাশবিক আনন্দ লাভৰ কাৰণে একমাত্ৰ তেওঁলোকে 4 বছৰ পুৰণি 5 বছৰ পুৰণি কিবা এটা দুখ যিটো কিজানি কৰ্মচাৰীজনেও পাহৰিলে কিবা কৰিছিলে তেনেকুৱা দুখ খুচৰি তেওঁলোকক ৱাৰ্নিং লেটাৰ দিয়া হৈছে আৰু আশ্চৰ্যজনক কথা আমি যিজন মানুহৰ সহি আছে সেই ৱাৰ্নিং লেটাৰখনত সেই মানুহজনক যেতিয়া ক'লো তেওঁ মুখ্য মানৱ বিষয় আছিলে আমাৰ যেতিয়া আমি তেওঁক সুধিলোঁ যে আজি 4 বছৰ আগৰ আপোনাৰ এতিয়া তেওঁ বৰ্তমান কৰ্মৰত অৱস্থাত নাই যে আজি 4 বছৰ আগতে যদি আপুনি দিব লগা আছিল তেতিয়া নিদি আজি কিয় দিলে তেওঁ একেখাৰে ক'লে যে মোৰ এইটো সহিয়েই নহয় এনেকুৱা ধৰণৰ পাশবিক অত্যাচাৰ আমাৰ কৰ্মচাৰীসকলে টায়াৰ ৰিপেয়াৰিং আমাৰ পাইলটে নিজে কৰিব লাগে যদি টায়াৰ পাঞ্চাৰ হয় বা গাড়ী সৰু সুৰা কিবা হয় সেইখিনি আমাৰ পাইলটে লগে লগে নিজে কৰিব লাগিব পকেটৰ পইচা দি 1 টকাও দিয়া নহয় যদি এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হ'ল তেতিয়াহ'লে সেই পাইলটজনক ইফালে 5 আগষ্টৰ পৰা অসমত নচলিব 108 মৃত্যুঞ্জয় সেৱাৰ বাহন দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই সংবাদ মেলৰ আয়োজন কৰিলে কেইবাটাও দাবীৰে সংবাদ মেল কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰিলে 16 জুলাইৰ পৰা অনিৰ্দিষ্টকালীন কোলা দিৱসৰ ভাবুকি 25 জুলাইৰ পৰা অনশন কাৰ্যসূচী ঘোষণা কোম্পানীৰ বিৰুদ্ধে দাবী পূৰণ নকৰিলে 5 আগষ্টৰ পৰা অসমত নচলিব 108 মৃত্যুঞ্জয় সেৱা এওঁলোকৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ মানে মৈমতালি আৰু 10 গুণে বৃদ্ধিহে পালে আজিৰ পৰিস্থিতিত আমাৰ কৰ্মচাৰী সকলোখিনি আতংকগ্ৰস্ত 4 বছৰ 5 বছৰ পুৰণি দুখ কিছুমান খুচৰি অকল প্ৰতিশোধ পৰায়ণতাৰ স্বাৰ্থত এক পাশবিক আনন্দৰ মানে এটা পাশবিক আনন্দ লাভৰ কাৰণে একমাত্ৰ তেওঁলোকে 4 বছৰ পুৰণি 5 বছৰ পুৰণি কিবা এটা দুখ যিটো কিজানি কৰ্মচাৰীজনেও পাহৰিলে কিবা কৰিছিলে তেনেকুৱা দুখ খুচৰি তেওঁলোকক ৱাৰ্নিং লেটাৰ দিয়া হৈছে আৰু আশ্চৰ্যজনক কথা আমি যিজন মানুহৰ সহি আছে সেই ৱাৰ্নিং লেটাৰখনত সেই মানুহজনক যেতিয়া ক'লো তেওঁ মুখ্য মানৱ বিষয় আছিলে আমাৰ যেতিয়া আমি তেওঁক সুধিলোঁ যে আজি 4 বছৰ আগৰ আপোনাৰ এতিয়া তেওঁ বৰ্তমান কৰ্মৰত অৱস্থাত নাই যে আজি 4 বছৰ আগতে যদি আপুনি দিব লগা আছিল তেতিয়া নিদি আজি কিয় দিলে তেওঁ একেখাৰে ক'লে যে মোৰ এইটো সহিয়েই নহয় এনেকুৱা ধৰণৰ পাশবিক অত্যাচাৰ আমাৰ কৰ্মচাৰীসকলে টায়াৰ ৰিপেয়াৰিং আমাৰ পাইলটে নিজে কৰিব লাগে যদি টায়াৰ পাঞ্চাৰ হয় বা গাড়ী সৰু সুৰা কিবা হয় সেইখিনি আমাৰ পাইলটে লগে লগে নিজে কৰিব লাগিব পকেটৰ পইচা দি 1 টকাও দিয়া নহয় যদি এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হ'ল তেতিয়াহ'লে সেই পাইলটজনক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা